মইতো আগতেই কৈছিলোঁ যে মই যেতিয়ালৈকে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰোঁ তেতিয়ালৈকে মোক তহঁতে ভোট দিব নালাগে। আৰু মই জুবিন গাৰ্গক ন্যায় দিলোঁ, তহঁতে মোক ভোটটো দিলি, আৰু এতিয়া মোৰ পাৱাৰ মই দেখাম, নহয়নে বাৰু? নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গণেশগুৰিত যি অভাৱনীয় পৰিস্থিতি সৃষ্টি হ'ল, সেই সৃষ্টিৰ মূলতে বাৰু কোন? আমিবিলাকে নহয়নে? আৰু এতিয়া কি কৰিছে, 5 বছৰৰ কাৰণে মুখ্যমন্ত্ৰীৰ তলত থাকিব লাগিব, আৰু তেওঁলোকে কি কৰিছে, এখন নাটক কৰি পেলাই মানে এইবিলাক কৰিছে। নাটক বুলি কিয় কৈছোঁ মই কওঁ শুনক। মুখ্যমন্ত্ৰীয়ে নিজেই কৈছিলে যে মই যেতিয়ালৈকে ন্যায় দিব নোৱাৰোঁ তেতিয়ালৈকে মোক ভোট দিব নালাগে। যদি মুখ্যমন্ত্ৰীয়ে ভোট নিদিছিলেই তেন্তে হ'লে আকৌ দ্বিতীয়টো কাৰ্যকালত মুখ্যমন্ত্ৰী ৰূপে কেনেকৈ শপত গ্ৰহণ কৰিলে? গতিকে দুখটো আৰু কাৰ? নিশ্চয় আমাৰে, নহয় জানো? আৰু এতিয়া এইখন নাটক কৰি পেলাই কিবা লাভ আছেনে? আৰু তেওঁলোকে কি কৰিছে নকৰিছে সকলো জনতাই দেখিছে। আৰু তেওঁলোকৰ সভাপতি দিলীপ শইকীয়াই কিছু মন্তব্য কৰিছে, আৰু মেয়ৰ শৰণীয়া মৃগেন শৰণীয়া তেওঁ কৈছে যে কোনে মচিছে কোনে কি কৰিছে এইবিলাক আমি নাজানো, আৰু কোনোবা আহিব এতিয়া বাহিৰৰ পৰা, নহয় জানো? আৰু সেইবিলাক আমাৰ খবৰ ল'বলৈও ইমান দৰকাৰ নাই। সময়ত ক'ত কি কৰিব লাগে সেইবিলাক আমি জানো, আৰু তেনেমতে কৰি যাম। কিন্তু ইমান আৰু খুচৰি মুচৰি ঘৰৰ কাম বন এৰি সেইবিলাকত এতিয়া লাগি থকা সময় নাই। কাৰণ নাটক আমি বহুত দেখিলোঁ, নাটক আৰু দেখিবলৈ বাকী নাই, আৰু এইবিলাক নাটক চাই আমনি লাগিলে। গতিকে আজি গণেশগুৰিত যি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল, সেইখিনি বাৰু কাৰোবাৰ লাভ হৈছেনে? কাৰোবাৰ লাভ হৈছে নেকি? নাই হোৱা। মুঠতে আমাৰ অসমীয়া মানুহৰ কি দুদিনীয়া খন্তেকীয়া আৱেগৰ মানে বশৱৰ্তী হৈ আমি উটি ভাহি যাওঁ। কোনে কি কৰিছে দৰকাৰ নাই, মুঠতে আমি উটি ভাহি যাওঁ, নহয় জানো? এতিয়াতো যুৱচামৰ আপোনালোকে গমেই পায়। আৰু মই দেখিলোঁ কালি গণেশগুৰিত যি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল, তাত এগৰাকী যুৱতীয়ে হাঁহিও উঠে। এইটো সময়ত আচলতে কি হ'ব লাগে, চকুত চকু পানী ওলাব লাগে। অভাৱনীয়ভাৱে একদম যি মিডিয়াৰ আগত মানে চিঞৰ বাখৰ কৰিছে, না মানে ঘাম এটুকুৰো নাই, মুখত ঘাম এটুকুৰো নাই, সেয়া তেওঁ এইবিলাক নাটক। আৰু সেইকাৰণে মুখ্যমন্ত্ৰীয়ে কয় যে এইবিলাক হ'ল নাটক, আৰু মানে আচল হেৰিবিলাক কি বুলি কয়, অনুৰাগীবিলাক তাত এইবিলাক কামত নাহে, তেনেকৈ কয়। কিন্তু যিখিনি মানুহ আহিছে সকলোখিনি তাত তেনেকুৱা নহয়, আৰু কিছুমান কিন্তু নাটক সৃষ্টি কৰিবৰ কাৰণে তাত উপস্থিত হৈছে। যিয়ে নহওক, আকৌ সকলো জনতাৰ হেৰিত মানে কি ছাপৰ্টত বুলিয়ে ক'ব লাগিব, আহি পেলাই সেই মাৰ্চেল বৰুৱাই আহি পেলাই আকৌ অংকন কৰিলে, সেইটো ভাল কথা। আৰু এখন পিকচাৰে কেতিয়াও মানে গুৱাহাটীখনৰ একে সৌন্দৰ্য ম্লান কৰি দিব নোৱাৰে। কথাটোৱে নুফুটা হৈ গৈছেগৈ দেই। কিছুমান এইবিলাক নিউজ দেখি আছোঁ, অকল সেয়াই তাৰ বাদে কিবা হৈছে নেকি? আৰু মুখ্যমন্ত্ৰীয়ে নিজৰ কামত নিজে লাগি আছে, আৰু আমাৰ ৰেজাকে মানে কি ক'ব, আৰু মানে কিবা ক'লেও আকৌ মোকেহে উল্টাই পেলাই আহি গালি পাৰিব। গালি পাৰিলেও একো নাই, আপোনালোকক গালি পৰা বাদেনো আৰু কিবা আছে জানো? একোতো নাই। চিঞৰ বাখৰখন কৰিব পাৰিব, তাৰ বাদে কিন্তু অইন একো নাই। কিন্তু আজি গণেশগুৰিত যেতিয়া সেই যান জঁটৰ সৃষ্টি হ'ল, সেই স্থানীয় মানুহখিনি বা যিবিলাক কৰ্মৰত তেওঁলোকৰ কিমান ক্ষতি হৈছে আপোনালোকে গম পায়নে? কিমান দুখীয়া মানুহে অকল কি কৰে, গাড়ী ভাড়াটো লৈ পেলাই মানে যায়। কিন্তু আজি তাত কি হৈছে, সেইটো সুবিধাতে গণেশগুৰি সেইটো সুবিধাতে কি হৈছে, অটো ভাড়া আমাৰ ইয়ালৈকে 40 টকা 20 টকা, য'ত নেকি 10 টকা তাত লৈছে 20 টকা, এঠাইত লৈছে 40 টকা, মুঠতে এনেকুৱা। কিন্তু ক্ষতিটো কাৰ হৈছে বাৰু? আমাৰে জানো ক্ষতিটো হোৱা নাই? যাৰ লাভ হ'ব লাগে তেওঁলোকে মুচত তাও দি পেলাই শুই আছে, আৰু আমাৰ এজাকে কি কৰিছে, আমাৰ এই দুখীয়া মানুহখিনিক হাৰাশাস্তি কৰি মাৰিছে। মই একে সঁচা কথাটো কৈছোঁ, এইবিলাক নাটক আৰু চাই থাকিবলৈ ইচ্ছা নাই। যি নহওক, মাৰ্চেল বৰুৱাই আকৌ ছবি অংকন কৰিলে, সেইটো ভাল কথা। তাৰ বাদে এইবিলাকতে আৰু এই এসপ্তাহমান দেখিব হোৱাই নোহোৱাই অকল এইখনেই। কিন্তু মুখ্যমন্ত্ৰীয়ে কাম কৰি আছে বেলেগ কাম। আৰু বেলেগ কাম মানে কি, যিকেইটা কাম দেখিছোঁ মই, ক'ৰবাত গৈছে ৰাস্তা ঘাটৰ কাম, মুঠতে উন্নয়নৰ কাম। এইবাৰ কিন্তু মুখ্যমন্ত্ৰী আগতকৈ অলপ হৈছে, কি বুলি কয়, ৰাইজৰ মাজত বেছিকৈ। এনেও আছে, এনেও তেওঁ সকলোৰে আলুটো যেনেকৈ চব্জিত দিলে মিলি যায়, ঠিক তেনেকুৱা। গতিকে
এইবিলাক আমি কৈ মেলি একো লাভ নাই বুলিয়ে মই ভাবোঁ। তেওঁলোকৰ মতে তেওঁলোকে কৰিবই, কাৰণ আমি তেওঁলোকক ভোট দি পেলাই 5 বছৰৰ কাৰণে আকৌ ৰজা কৰিলোঁ। এতিয়া চিঞৰ বাখৰ কৰি পেলাই মানুহৰ আগত আহি দেখাই চকু পানী নোলোৱাকৈ এনেই হাও 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 হাওকৈ চিঞৰি পেলাই লাভ নাই। বন্ধু বান্ধৱীসকল, সেই সভাপতি দিলীপ শইকীয়াই কি ক'লে আপোনালোকেতো জানেই। মুখ্যমন্ত্ৰীয়ে নোৱাৰা কাম একো নাই, সৰ্বগুণী বুলিয়ে ক'ব লাগিব, হয়নে নহয়? আৰু দ্বিতীয়জন 7 জনম ল'লেও দ্বিতীয়জন এনেকুৱা মুখ্যমন্ত্ৰী আপোনালোকে নাপাব। মানে সকলো গুণেই তেওঁ গাত আছে, ভাল গুণ, বেয়া গুণ, কূটনীতি গুণ, কিবা গুণ, সকলো গুণ আছে, মানে সৰ্বগুণী। যেনে আমাৰ যে শগুনী লতা 100টা গুণ আছে, শগুনী লতা যে দেখে নহয়, সেইটো যে ৰাতি তিয়াই থৈ পেলাই খাই, বহুতটা গুণ আছে, 100 গুণ আছে। এই ঠিক আমাৰ মুখ্যমন্ত্ৰীও সেই গুণ আছে। গতিকে কাৰ নিৰ্দেশত কি হৈছে, কোনে মচিছিলে, সেইটো আপোনালোকক আৰু মই বুজাই ক'ব নালাগে। কিন্তু দিলীপ শইকীয়া সভাপতি হৈ পেলাই তেওঁ কি সুন্দৰকৈ কথাটো কৈ দিলে, আপোনালোকেতো তাতে ভুল গৈ গ'ল। আৰু তেনেকুৱা কথাৰ কাৰণেতো আপোনালোকে বিজেপি চৰকাৰক ভোট দি পেলাই আকৌ 5 বছৰলৈ ৰজা পাতিলে। গতিকে এইবিলাক এতিয়া কৰি মেলি কিবা লাভ আছে নেকি? আহক চাওঁ দিলীপ শইকীয়াই কি ক'লে। এইবিলাক মানে কথাটো হ'ল কি আছে মই নাজানো আচলতে, ক'ত ফটো মুচিছে। কিন্তু কথাটো হ'ল কি, জুবিনদাৰ প্ৰতি চৰকাৰৰ সমৰ্থন অসমবাসীৰ হিয়াৰ আমঠু। গতিকে কোনেও জুবিনদাক অসন্মান কৰিবৰ কাৰণে আজিৰ সময়তো আৰু ভৱিষ্যতৰ দিনতো সাহস কৰিব বা সেই ধৃষ্টতা বোধহয় দেখুৱাব নোৱাৰে। ক'ৰবাত যদি কিবা ভুল হৈছে নিশ্চয় এইখিনি শুধৰাই ল'ব লাগিব। চৰকাৰে নিশ্চয় চাব গোটেই বিষয়টো। আপোনালোকে যিহেতু বিষয়টো আঙুলিয়াইছে, চৰকাৰে নিশ্চয় এই দিশটো চাব। এইবিলাক মানে কথাটো হ'ল কি আছে মই নাজানো আচলতে, ক'ত ফটো মুচিছে। কিন্তু কথাটো হ'ল কি, জুবিনদাৰ প্ৰতি চৰকাৰৰ সমৰ্থন অসমবাসীৰ হিয়াৰ আমঠু। গতিকে কোনেও জুবিনদাক অসন্মান কৰিবৰ কাৰণে আজিৰ সময়তো আৰু ভৱিষ্যতৰ দিনতো সাহস কৰিব বা সেই ধৃষ্টতা বোধহয় দেখুৱাব নোৱাৰে। ক'ৰবাত যদি কিবা ভুল হৈছে নিশ্চয় এইখিনি শুধৰাই ল'ব লাগিব। চৰকাৰে নিশ্চয় চাব গোটেই বিষয়টো। আপোনালোকে যিহেতু বিষয়টো আঙুলিয়াইছে, চৰকাৰে নিশ্চয় এই দিশটো চাব। এইবিলাক মানে কথাটো হ'ল কি আছে মই নাজানো আচলতে, ক'ত ফটো মুচিছে। কিন্তু কথাটো হ'ল কি, জুবিনদাৰ প্ৰতি চৰকাৰৰ সমৰ্থন অসমবাসীৰ হিয়াৰ আমঠু। গতিকে কোনেও জুবিনদাক অসন্মান কৰিবৰ কাৰণে আজিৰ সময়তো আৰু ভৱিষ্যতৰ দিনতো সাহস কৰিব বা সেই ধৃষ্টতা বোধহয় দেখুৱাব নোৱাৰে। ক'ৰবাত যদি কিবা ভুল হৈছে নিশ্চয় এইখিনি শুধৰাই ল'ব লাগিব। চৰকাৰে নিশ্চয় চাব গোটেই বিষয়টো। আপোনালোকে যিহেতু বিষয়টো আঙুলি আপোনালোকে নিশ্চয় দেখিলে। এতিয়া কওকচোন, মই কোৱা কথাটো বাৰু মিছা নেকি? একেবাৰেতো মিছা নহয়। এইফালে মৃগেন শৰণীয়াই তেওঁ কৈ দিলে যে আমি এইবিলাক কৰা নাই, দিলীপ শইকীয়াইও কৈ দিলে এইবিলাক আমি ক'ব নোৱাৰোঁ। আৰু জুবিন গাৰ্গ তেওঁলোকৰ হিয়াৰ আমঠু, তেওঁলোকৰ অন্তৰত সদায় থাকিব। ছবি এখনে জীয়াই ৰাখিব নোৱাৰে, কিন্তু অন্তৰখনত জীয়াই ৰাখিব পাৰে। ছবিখন মচি দিলেও অন্তৰৰ পৰা কাকো কি কৰিব নোৱাৰে, আমাৰ মাজৰ পৰা জুবিন গাৰ্গক মচি দিব নোৱাৰে, হয়নে নহয়? গতিকে বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিলে মোৰ ক'বলগীয়া। ভুল হ'লে আপোনালোকে ক্ষমা কৰিব, আৰু বেয়া হ'লেতো গালিয়ে দিব, নহয় জানো? ক্ষমা কৰিব কি আৰু, মুখকেইখন আছে একদম গালি দিব। অকল কিহত? ফেচবুকত, ইউটিউবত, হেৰিত এইবিলাক গালি দিয়াৰ বাদে অইন একো নাই। আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।